নমস্কাৰ, মোৰ নাম গিৰিশ বৰুৱা। মই নাহাগুটি ক্ৰীড়াসন্থাৰ উপসভাপতি। একচুৱেলি প্ৰি অলিম্পিয়ান তচেন বৰুৱাৰ শুৱনিত আমাৰ তেখেত যিহেতু নাহাকটীয়া, গতিকে নাহাকটীৰ আমাৰ যুৱ বিধায়ক তথা নাহাকটীয়া ক্ৰীড়া সন্থাৰ সভাপতি শ্ৰীযুত তৰুণ গগৈদেৱে এটা কল্পনা আছিলে যে নাহাকটীত এখন ডাঙৰ খেল এখন খেলা তচেন বৰুৱাৰ শুৱনিত। তেখেতৰ অনুগ্ৰহত আজি এই খেলখন অনুষ্ঠিত হৈছে। অসমৰ 12টা ইয়াতে অংশগ্ৰহণ কৰিছে। গালুচা বাইদেউ, আমাৰ ৰূপেশ গোৱালা, লগতে আমাৰ অতিথিসকল খন্তেক কেইগৰাকীমান শিল্পী অলপ পিছত দেখা পাব যে 1000 শিল্পীয়ে আমাৰ খেলখনত পৰিৱেশন কৰিব, খেলৰ লগতে আমাৰ মাজত আৰু অন্যান্য 3গৰাকী শিল্পীয়ে খেলখন চাই আজি সুন্দৰভাৱে এই যোনটো অনুষ্ঠান খেলত কিমান মানুহ মানে শিল্পীসকল ইয়াত সমাগম হৈছে? আমাৰ 1000 শিল্পী, মহিলা শিল্পীয়ে মানে জুবিন গাৰ্গৰ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিব একেলগতে 1000 গৰাকীয়ে। তাৰোপৰি আমি আমন্ত্ৰিত কেইগৰাকীমান শিল্পী আছে, তেখেতৰ ইয়াত গীত পৰিৱেশন কৰিব। আজি যি চূড়ান্ত খেল, এই চূড়ান্ত খেলত কোন কোন হেৰি হৈছে? NF ৰেলৱে মালিগাঁও আৰু চিৰাঙৰ এই দুটা টিমৰ মাজত খেল অনুষ্ঠিত হ'ব। ছাৰলৈ অশেষ ধন্যবাদ। আমাৰ লগত আৰু এজন আমাৰ দাদা আছে। হয় দাদা, স্বাগতম জনাইছোঁ। আপোনাৰ শুভ নাম? আপোনাৰ বিজয় হাজৰিকা। হয়, এই আপোনালোকৰ এই খেলৰ বিষয়ে আমাৰ দৰ্শকক দুএষাৰ চমুকৈ জনাবচোন। আমি আজি একচুৱেলি সঁচাকৈ ক'ব গ'লে নাহৰকটীয়াবাসী সৌভাগ্য যে আমি অসমৰ প্ৰথম যিজন অলিম্পিয়ান প্ৰয়াত তচেন বৰা, তেখেত আমাৰ নাহৰকটীয়াৰে আছিলে আৰু তেখেতৰ সৈতে আমাৰ যুৱ বিধায়ক ভ্ৰমমান বিধায়ক তৰুণ গগৈয়ে তেওঁৰ নামত ফাৰ্ষ্ট এখন টুৰ্ণামেণ্ট আয়োজন কৰে, ক্লাব টুৰ্ণামেণ্ট সদৌ অসম ভিত্তিত। আৰু ইয়াতে আমাৰ 12টামান প্ৰায় ক্লাবে, অসমৰ বিভিন্ন ক্লাবে আহি যোগাযোগ কৰি আমাৰ ইয়াত খেল প্ৰদৰ্শন কৰিলে। আৰু আজি এদিন আমি আহি চূড়ান্ত দিনত উপনীত হৈছোঁ। আৰু আজি চূড়ান্ত উপনীত ফাইনেল খেলখন উপনীত হ'ব আমাৰ NF ৰেলৱে আৰু চিৰাঙৰ। আমি আশা কৰিম আজি আমাৰ অজস্ৰ ৰাইজৰ সহযোগী আমি ইয়াত উপস্থাপন পাম। আৰু আমাৰ আজি লগতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আগবঢ়াম ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ হিয়াৰ আমঠুৰ আমাৰ শিল্পী জুবিন গাৰ্গৰ আমি তেওঁলোকৰ যি গীত, সেই গীতক আমি 1000 শিল্পীৰে আজি একেলগে ইয়াত পৰিৱেশন কৰিব, তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আগবঢ়াব। আপোনালোকৰ এই খেলৰ চূড়ান্ত খেলত বিজয় দলক কি আপোনালোকে ঘোষণা কৰিছে? আমাৰ ইয়াত প্ৰাইজ মানি আছে, আমাৰ প্ৰায় 1.5 লাখ টকা ফাৰ্ষ্ট প্ৰাইজ আছে আৰু এটা চূড়ান্ত মানে ট্ৰফি আছে, আমাৰ ৰানিং ট্ৰফি আছে। আৰু ৰানাৰ্ছ আপৰ কাৰণে আমাৰ 1 লাখ টকা আছে আৰু এটা আমাৰ ৰানিং ট্ৰফি আছে। আমাৰ প্ৰাইজ মানি আছে, আমাৰ বেষ্ট প্লেয়াৰ প্ৰাইজ মানি আছে। কি থৈছে ছাৰ বেষ্ট মানি প্ৰাইজ? বেষ্ট প্লেয়াৰৰ কাৰণে আমাৰ ছাৰ, যি নেকি খেলৰ বহুত অনুৰাগী আমাৰ এই চেনেল চাব আপোনাৰ এইখনত, একেবাৰে শেষত খেলৰ বিষয়ে, ফুটবল খেলৰ বিষয়ে ক'ব নেকি? একচুৱেলি আমাৰ নাহৰকটীয়াখন আগৰ পৰাই খেলৰ লগতে জড়িত হৈছিলে। নাহৰকটীয়াখন যদিও সৰু জেগা, তথাপিতো আমি নাহৰকটীয়াখনক আমাৰ অসমৰ ৰাইজে, মেক্সিমাম ৰাইজে এইটোৱে চিনি পায় যে খেলৰ কাৰণে আমাৰ এখন বহু ওচৰৰ পৰাই প্ৰতিষ্ঠিত। আমাৰ ইয়াত বহুত খেলুৱৈ ইয়াৰ পৰাই আমাৰ ওলাই গৈছিলে। অসম পুলিচৰ অল ইণ্ডিয়া পায়, ধৰক অইল ইণ্ডিয়া, এই গোটেই দলবিলাকতে আগতে আমাৰ অসমৰ প্ৰায় যিমানবিলাক ধৰক নামী দামী আমাৰ হেৰি আছে, ফুটবল টিম আছে, তাতে আমাৰ নাহৰকটীয়া প্লেয়াৰে আমাৰ জড়িত হৈছে। লাহে লাহে আমাৰ সেই এটা নাইকিয়া হৈ গৈছে, কিন্তু আমি পুনৰ আমাৰ কৰ্মবিধায়ক তৰুণ গগৈ মানে তত্বাৱধানত আকৌ পুনৰ সেই গ্ৰথটো আমি আগবাঢ়ি আহিছে চবেই, আৰু খেলৰ পৰিৱেশটো আকৌ পুনৰ ঘূৰি আহিছে নাহৰকটীয়ালৈ। সেইকাৰণে ভাবোঁ যে নাহৰকটীয়াখন পুনৰ খেলৰ বাবে আকৌ আগবাঢ়ি যাব। ধন্যবাদ। একেবাৰে শেষত আমাৰ এই চেনেল চাই থকা দৰ্শকক, অসমবাসী ৰাইজক আপোনালোকৰ সমিতি হয়, আপোনালোকে কি ক'ব বিচাৰে? আমি ভাবোঁ আমি এই খেলখন অনুষ্ঠিত কৰাৰ লগে এই খেলখন চাই যি উঠি অহা প্ৰজন্মই নতুন এটা উৎসাহ পাওক আৰু খেলৰ প্ৰতি আগ্ৰহ হওক, তাৰ কাৰণে আমি আমাৰ আশা কৰিছোঁ। অশেষ ধন্যবাদ দাদাসকল, ছাৰসকল, আমাৰ এই চেনেল দি
আহি আপোনালোকৰ বহুমূল্য মন্তব্য দাঙি ধৰক।